নমস্কাৰ ডা নিউজ প্লাছৰ সমুদকলক স্বাগতম জনাইছো আৰু এনেকুৱা এখন ঠাইলৈ আহিছো আৰু যিখন ঠাই এই ঠাইখনৰ নাম ক'লে গোটেই অসমৰ মানুহ প্ৰায় চিনি পাব। এখন ভিতৰুৱা অঞ্চলত আছো আৰু যিখন ঠাইখনত আছো আৰু সেইখন ঠাইখনৰ প্ৰায় এগৰাকী সোণৰ টুকুৰা জিলিকি উঠিছে গোটেই ভাৰতবৰ্ষৰ মাজত আৰু সেই সোণৰ টুকুৰা দুগৰাকী হৈছে কম্পু আৰু ইণ্টাৰনেশ্যনেল কম্পুৰ মাজত কিন্তু ভূটানত বিজয় সাব্যস্ত কৰিবলৈ তেওঁ সক্ষম হৈছে আৰু তেখেতৰ বিষয় লৈ আমি কিছু কথা ডা নিউজ প্লাছৰ সৈতে আমি কথা পাতিবৰ কাৰণে যত্ন কৰিম। আমাৰ সৈতে বিটিচিৰ ধনঞ্জয় বসুমতাৰী আছে, আমি তেখেতৰ সৈতেও কিছু কথা পাতিম। তেখেতৰ সৈতে আমি কিছু কথা প্ৰথমতে আমি পাতি ল'বৰ কাৰণে যত্ন কৰিম। দাদা, প্ৰথমতে আপোনাক ডা নিউজ প্লাছৰ সৈতে স্বাগতম জনাইছো। এনেকুৱা এগৰাকী ভিতৰুৱা অঞ্চল সোণৰ টুকুৰা জিলিকি উঠিছে, কি ক'ব? প্ৰথমে ডা নিউজ ওয়েলকাম জনাইছো, ধন্যবাদ জনাইছো। আসলতে এটা অদ্ভুত এটা খবৰ, যি বস্তু আমি ভাবিব নোৱাৰো, যি বস্তু আমি ইয়াত মানে কোনোদিন ভাবাই নাছিলো। চিৰাং জিলা এই পানবাৰী মানাশ্ৰী বজাৰৰ এলেকাত মোৰ বীৰজন বসুমতাৰীয়ে সাউথ এছিয়ান ফেডাৰেশ্যন অফ অল স্পৰ্টছ সেইটো গেমত তেখেতে গ'ল্ড মেডেলিষ্ট পাবলৈ সক্ষম হৈছে। সেইটো আমাৰ কাৰণে বহুত গৌৰৱ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে তেখেতৰ ঘৰত যিটো অৱস্থা, সেই অৱস্থাৰ পৰা যে তেখেতে ইমান মানে সোণৰ মেডেল আনিবলৈ সক্ষম হৈছে, সেইটো আমাৰ কাৰণে বিৰাট গৌৰৱ। একফালে দুখ, একফালে সুখ আমি, কাৰণ তেখেতৰ অৱস্থা চালে চকুৰ পানী ওলাই যায়। আমিতো ভাবাই নাছিলো সেইটো ঘৰৰ পৰা যে এজন মানে সোণৰ টুকুৰা যে আনিব পাৰিব, একটা ভাল মানে সুনাম কৰি আনিব পাৰিব, আমি ভাবাই নাছিলো। এই কথাটো মেছেজ পোৱাৰ লগে লগে মোৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক মই জনাইছো যে মোৰ পানবাৰী অঞ্চলত, মানাহ চেৰপাং সমষ্টিৰ পানবাৰী অঞ্চলত এজন গৰীব ঘৰৰ এজন দুখীয়া ল'ৰাই মানে ইণ্টাৰনেশ্যনেল লেভেলত যিটো কম্পু ৱাংচু খেলিলে তাত গ'ল্ড মেডেলিষ্ট পাবলৈ সক্ষম হৈছে। এইটো ভাল খবৰ, কিন্তু ঘৰৰ অৱস্থা খুব বেয়া। সেইটো কথা ভিজুৱেলটো দেখুৱাৰ লগে লগে সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে লগে লগে মোক ঘোষণা কৰিছে যে তেখেতক এটা RCC পাক্কা ঘৰ বনাই দিয়ক বুলি মোক অলৰেডি তেখেতে কথাটো কৈছে। লগে লগে মই যোৱাকালি এই ঘৰত আহি পেলাই অলৰেডি ডিক্লেয়াৰ দিছো, অতি সোনকালে এই ঘৰটো সজোৱা হ'ব। নিশ্চয়কৈ এটা কথা আপোনাক পৰা জানিব খুজিছো যে এই অঞ্চলতখন কিন্তু আচলতে এনেকুৱা ধৰণৰ খেলুৱৈ আচলতে নাছিলে। এই বোকাৰ মাজত এগৰাকী পদম ফুল জিলিকি উঠিলে গৰ্ব হ'ব। আচল কথাটো চাওক, যেতিয়া নেকি বিটিআৰ চুক্তি হৈছিল, শান্তি চুক্তি হৈছিলে, শান্তি চুক্তি হোৱাৰ পাছৰ পৰা চিৰাং জিলা টপকৈ উঠি আহিছে। প্ৰথমে চাওক, শিক্ষাৰ ক্ষেত্ৰত চিৰাং জিলা একেবাৰে পিছপৰা অঞ্চল আছিলে, একেবাৰে লাষ্টত আছিলে। যোৱা 2 বছৰ বিটিআৰ চুক্তিৰ পাছৰ পৰাই চিৰাং জিলা প্ৰথম স্থান 2 বছৰ হৈ গ'ল শিক্ষাৰ ক্ষেত্ৰত। আৰু অলপ আগতে আমাৰ পদ্মশ্ৰী এৱাৰ্ডে সৰ্বেশ্বৰ বসুমতাৰীয়ে ইয়াত বিখ্যাত এটা বঁটা পাবলৈ সক্ষম হ'ল। আৰু লগে লগে আমাৰ বীৰজন বসুমতাৰীয়েও গ'ল্ড মেডেলিষ্ট পাবলৈ সক্ষম হৈছে। সেইটো আচল কথাটো হ'ল শান্তি। बसुमतारी আছে, ये जो आप गोल्ड मेडल जो हासिल किया है, ये कहाँ से हासिल किया है और ये प्रैक्टिस कहाँ से किया है आप? मैं बोरलगांव में करना है। बहुत दूर है, ज़्यादा लंबा है रास्ता, और मैं बहुत खुश है आप? खुश है बहुत। हेल्प किया है BTR गवर्नमेंट ऑफ सर EM धनंजय बसुमतारी माँ ने आया है, पुण्य दिया। ये जो आपका जो खेलने के जो ड्रेस है, ये ड्रेस कहाँ से मिला है आपको? ये साहब ने बोला है दूसरे आदमी से ड्रेस लेके आप जो विजय हुआ, तो ये ड्रेस कहाँ से मिला एक्चुअली? ड्रेस, हाँ, ड्रेस में मेरा लोग में लिया है, फ्रेंड से। फ्रेंड्स। और ये कंपू का हौसला और बाकी लोग को कैसा देना चाहिए आपको, गांव का आदमी को? आदमी
পৰা কিছু কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিছিলো। তেখেতে অসমীয়া ভাষা, হিন্দী ভাষা আচলতে তেওঁ বুজি নাপায় আৰু তেখেতৰ কাৰণে আচলতে মাতৃ আছে। আমি তেওঁৰ মাতৃৰ পৰাও কিছু কথা আমি জানিম। বাইদেউ, প্ৰথমতে স্বাগতম জনাইছো। এনেকুৱা এখন পৰিৱেশ, বোকাৰ মাজত পদম ফুল ফুলিছে, আপোনাৰ সন্তান, কি ক'ব? আমি ইমান কষ্ট করিয়া এই বেথাগিলাই কি এরকম খেলিবা দিছে। আমি দিনত হাজিরা করে রাতির মাছ মারে, একদম রাতির এই মাছটো শুকান করিয়া একদম 2-3টা হয়, ঘুমাবা ভাল না লাগে। একদম এরকম করিতে একদম এই বেথাগিলাহে এরকম খেলিবা দিছে আর হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে এনেকুৱা এখন ভিতৰীয়া অঞ্চল, আৰু যিখন ভিতৰীয়া অঞ্চল আৰু ভিতৰীয়া অঞ্চলৰ ঘৰখন আপুনি নিজে দেখিবলৈ পালে যে বিগত যিসকল ইয়াৰে যিসকল নেতা আছিলে, আৰু সেই নেতাসকলে আচলতে এনেকুৱা দুখীয়া ঘৰৰ মানুহসকলক আচলতে পৰ্যাপ্তভাৱে সহায় কৰিবলৈ সক্ষম হোৱা নাছিলে। অৱশেষত এগৰাকী বোকাৰ মাজত যি পদম ফুল জাগি উঠিছিলে, আৰু সেইগৰাকী ব্যক্তিক আচলতে ধনঞ্জয় বসুমতাৰীয়ে বোকাৰ মাজৰ পৰাই আচলতে পদম ফুল গঢ়ি তোলা পৰিলক্ষিত হ'ল। আৰু সোণৰ টুকুৰা আচলতে অসমৰ ভিতৰত গোটেই ভাৰতবৰ্ষত আচলতে জিলিকি উঠাৰ কাৰণে অহোহ চেষ্টা কৰা পৰিলক্ষিত হ'ল। তেখেতে আচলতে এওঁলোকৰ ঘৰটো খেতিয়ক ক'বলৈও বেয়া লাগে। তাৰমানে তেওঁলোকে খেতি কৰাৰ কাৰণে মাটিও নাই, একো নাই। তেওঁলোকে দিনত ৰাতিত মাছ মাৰে, মাছ শুকাই বজাৰত বিক্ৰী কৰে আৰু কামলা হাজিৰা কৰে। সেইটোৰ উপাৰ্জনেৰে আজি সঁচা হৈছে কি যে এই ল'ৰাজনে যে এনেকুৱা পৰিৱেশৰ পৰা যে এটা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল এৱাৰ্ড ল'ব পাৰিছে, সেইটো বিৰাট গৌৰৱ। আৰু সেইটোৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰৰ হৈ মই ধনঞ্জয় বসুমতাৰী বিটিআৰৰ এজন কাৰ্যবাহী সদস্য হৈ তেখেতক শুভেচ্ছা জনাইছো, ধন্যবাদ জনাইছো। অনাগত দিনত যদি তেখেতে এনেকুৱা খেলাৰ কাৰণে যদি আগ্ৰহ অলৰেডিও মোক দেখুৱাইছে, মানে অলিম্পিক খেলিম বুলি তেখেতে অলৰেডি জনাইছে। গতিকে এইবোৰ খেলাৰ কাৰণে যিমান সা সুবিধা লাগে, অন্তত মই থকালৈকে তেখেতে কোনো অসুবিধাৰ সন্মুখীন নহ'ব, আমি সহায় কৰিম। ল'ৰা আগবাঢ়ি আহিছে, তেওঁলোকক কেনেকুৱা ধৰণৰ হচলা আপুনি প্ৰেৰণ কৰিব? অলৰেডি আমাৰ পাণবাৰীৰ অন্তত মই ফ্ৰী কোচিং, অলৰেডি ফুটবলৰ ফ্ৰী কোচিং, মোৰ টকাৰে ফ্ৰী কোচিং অলৰেডি চলি আছে আমাৰ তাত। ইয়াৰ ল'ৰাসকলক বিৰাট ইণ্টাৰেষ্টেড, খেলাৰ কাৰণবোৰ আগ্ৰহ আছে, আজিৰ যাৰ কাৰণে বহু উচ্চ পৰ্যায়লৈ যাব পাৰিছে। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে এইগৰাকী হৈছে এগৰাকী ৰাজনীতিবিদ, এগৰাকী মানসিক চিন্তাধাৰা এগৰাকী ব্যক্তি, সাধাৰণ মানুহ, মধ্যবিত্ত মানুহ, সেইগৰাকী ব্যক্তি হৈছে ধনঞ্জয় বসুমতাৰী। পৰিয়ালক সহায় কৰা পৰিলক্ষিত হৈছে। এই কৰিব খুজিছো, যিগৰাকী ব্যক্তি ধনঞ্জয় বসুমতাৰী দুখীয়া ঘৰ আহিলে আৰু দুখীয়া ঘৰত এটাই প্ৰতিশ্ৰুতি দিছে, আছাম টাইপ ঘৰ এখন বনাই দিয়াৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।